হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ হাতী বন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বিশেষ পদক্ষেপ। সংগঠনটোৰ সদস্য বিনোদ বৰাই বিগত 6 বছৰে গোলাঘাট, থোৰামুখ, মিৰি পথাৰত প্ৰায় 200 বিঘা ভূমিত বন্যহস্তীৰ বাবে কৰি আহিছে ধানৰ খেতি। বন্যহস্তীৰ বাবে কৰা ধান খেতিত দৈনিক নিশা প্ৰায় 50টাতকৈও অধিক বন্যহস্তীয়ে ধান খাই প্ৰৱেশ কৰে নাম্বৰ বনাঞ্চলত। এই হাতী বন্ধুৰ পদক্ষেপৰ বাবে গোলাঘাটৰ প্ৰায় 80 পৰা 90খন গাঁৱৰ ৰাইজে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা লাভ কৰিছে পৰিত্ৰাণ। লগতে চপাবলৈ সক্ষম হৈছে কষ্টৰে কৰা ধানসমূহ। 2025 চনত অসম চৰকাৰে গৌৰৱ বঁটা প্ৰদান কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানতো প্ৰধানমন্ত্ৰীয়ে হাতী বন্ধুৰ প্ৰচেষ্টাকো লৈছিল শলাগ। থোৰামুখ অঞ্চলবাসী হৈ আমাৰ হাতী বন্ধুক বহুত অশেষ ধন্যবাদ। তেওঁলোকে ইমান ধুনীয়া এটা প্ৰচেষ্টাই আহি পিনি আমাক ইয়াত মানে হাতীৰ লগত যিটো এটা মৰম, যিটো এটা আন্তৰিকতা, সেই বস্তুটো শিকাইছে। আৰু তাৰ দ্বিতীয়তে আমি ইয়াত হয় সঁচা কথা, আমাৰ 50-40খন গাঁও আমি মানে সকলো আমি খেতিতে ব্যস্ত, আৰু সেই খেতি ব্যস্ত থকা সময়ত আমাৰ কি হয়, হাতীজাকে গৈ পিনি তাত অনিষ্ট কৰে, আৰু সেই অনিষ্ট কৰাৰ সময়কণত আমাৰ যথেষ্ট অসুবিধা হয়। কাৰণ কেলৈ আমি বছৰেকৰ ধানকেইটা মানে ঘৰত যেনেকৈ নহওক নিবলৈ চেষ্টা কৰোঁ, আৰু সেই চেষ্টা কৰি থকাৰ পৰ্যায়তে কি কৰে, গৈ পিনি ৰাতি ভাগতে হাতীজাক গৈ পিনি গোটেই নষ্ট কৰি থৈ আহে। আৰু নষ্ট কৰি থোৱাৰ সময়ত আমাৰ ইয়াত গোটেই সকলো থোৰামুখ অঞ্চলৰ মানে গোটেই অঞ্চলটো বিপদত পৰে। আৰু সেই বিপদ মানে এতিয়া হাতী বন্ধু অহাৰ পৰা আমাৰ বিগত এই 6 বছৰ, এই 5 বছৰ ৰানিং হৈছে। এতিয়া 5 বছৰত আমাৰ যথেষ্টখিনি আমি সকাহ পাইছোঁ, আৰু সকলোৱে আমাৰ সোণগুটি ধানকেইটা মৰমেৰে বা খুব মানে ধুনীয়াকৈ পথাৰৰ পৰা সামৰি হয়তো ঘৰলৈ নিব পাৰিছে। আৰু তাৰ দ্বিতীয়তে আৰু এটা চবচে ডাঙৰ কথা মানে হাতীৰ লগতো যে বন্ধুত্ব হয় বা কৰিব পাৰি, সেই বস্তুটো কিন্তু স্পষ্টকৈ দেখাই দিছে। আৰু তেওঁলোকক যথেষ্ট আমাৰ থোৰামুখ অঞ্চলবাসীয়ে আমি বহুত ধন্যবাদ দিছোঁ। আৰু তেওঁলোকৰ অনাগত আহি থকা দিনবোৰ ভাল হওক আৰু আগবাঢ়ি যাওক। আৰু তেওঁলোকৰ লগতে আমিও অকণমান জড়িত হৈ আছোঁ। আৰু প্ৰথম চিনাকি হৈ দুলদাৰ লগত, আৰু দুলদা বৌ, তাৰপিছত আৰু আমাৰ মানে থোৰামুখবাসী আমি সকলোখিনি এনেকৈ মানে তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু তেওঁলোকৰ মানে যথেষ্টখিনি